নমস্কাৰ, শুভানু ব্লগ চলে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ নতুন এটি ভিডিঅ' আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। বেলেগ ভিডিঅ' মই যিসমূহ ভিডিঅ' আগতে দিছোঁ ইউটিউবত সেই ভিডিঅ'বিলাকতকৈ এইটো অকণমান ব্যক্তিক্ৰমী বুলি মই এইকাৰণে ক'ম। ইয়াত পেপাৰ ৱৰ্ক আৰু ষ্টুডেণ্টৰ কিছুমান বস্তু মই দেখাবলৈ চেষ্টা কৰিম আৰু ৰঙাপাৰা বেংগলী হাইস্কুলত যিহেতু প্লেটিনাম জুবলি হৈছিলে তাতে ছায়েন্স এক্সিবিশ্যন হয়, তাৰে মই কিছু ষ্টুডেণ্টৰ ৱৰ্ক দেখাব আহিছোঁ আৰু সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু মই এতিয়া ভিতৰলৈ সোমাওঁ বুলি ভাবিছোঁ। এইপিনে এক্সিবিশ্যন আছে আৰু এণ্ট্ৰি, আৰু ইয়াৰ পৰাই সোমাব লাগে ভিতৰলৈ। মই এতিয়া ভিতৰলৈ আহিছোঁ আৰু প্ৰদৰ্শনী দেখাবলৈ আহিছে এইখন ফাইটাৰ আৰু এই ব্ৰহ্ম মিছাইল আৰু এইপিনে যুদ্ধৰ জাহাজ হয় আৰু এইফালে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীলতাৰ পেপাৰ ৱৰ্ক আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া অনিহেকযোগ্য সম্পদৰ ব্যৱহাৰ। এইটো পেপাৰ ৱৰ্ক কৰিছে মানস দেৱনাথ বেংগলী হাইস্কুলৰ, ৰঙাপাৰা বেংগলী হাইস্কুলৰ। আৰু এইপিনে আহিছোঁ চন্দ্ৰযান-3 অনিকেত বাছাই আৰু পেপাৰ ৱৰ্ক হৈ যিহেতু খুব সুন্দৰকৈ কৰিছে। আৰু এইপিনে ভেকুৰিয়াম গ্লেনাৰ আৰু আনপিনে হৈছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। বৰষুণৰ পানী খোৱা উপযোগী কেনেকৈ কৰিব পাৰি তাকে পেপাৰ ৱৰ্কৰ দ্বাৰাই দেখাইছে। আনপিনে হৈছে চেপ আৰ্ট। আৰু আনপিনে হৈছে কম্পিউটাৰ নেটৱৰ্কিং। ইয়াতে আছে ভলকেনৰ বিশুদ্ধ পানী কেনেকৈ কৰিব পাৰি। সৌৰজগত চাওকচোন, কাগজৰ দ্বাৰা ইমান সুন্দৰকৈ কৰি দেখাইছে। আৰু পেপাৰ কেফ ৱৰ্ক সুকেশ দত্ত চাওকচোন, ইমান সুন্দৰ পেপাৰ দ্বাৰাই কৰিছে, কিন্তু ইয়াৰ নামটো মই নাজানো দেই, সেয়েহে মই এনেকৈ দেখাইছোঁ। আপোনালোকে জনাসকলে কমেণ্ট কৰি জনাব এইটো কি হয়। আৰু এইটো কৰিছে তাজমহল। চাওকচোন তাজমহলটো কি সুন্দৰকৈ পেপাৰ দি বনাইছে। আৰু এয়া কিছু পেইণ্টিং, আৰু এইখিনিও হয় পেপাৰ ৱৰ্কে হয়। খ্ৰীষ্টমাছ ডে আৰু ধুনীয়াকৈ হাউচ বনাইছে। এইখিনি যে সকলোখিনি পেপাৰ ৱৰ্ক হয়। আৰু চাওকচোন জাপিটোকো পেপাৰ ৱৰ্কৰ দ্বাৰাই বনাইছে, ইমান সুন্দৰ। আৰু চামুচ দি পিনি চাইছেনে, ডিছপ'জেল যে চামুচ তেনেকৈ দি পিনি ধুনীয়াকৈ খ্ৰীষ্টমাছ ট্ৰিটো বনাইছে আৰু ইমান সুন্দৰ বনাইছে, মোৰ খুবেই ভাল লাগিছে। আৰু সেয়েহে মই আপোনালোকলৈ বুলিও আগবঢ়ালোঁ। আৰু বহুতখিনি আছে, আপোনালোকে আগলৈ চাই গৈ থাকক। আৰু এইটো ৰংঘৰ হয়। চাওকচোন, এইটো পেপাৰ ৱৰ্কে হয়। দেখাত জানো পেপাৰ ৱৰ্কৰ যেন লাগিছে জানো, চাওকচোন। পেপাৰ ৱৰ্ক সুকেশ দত্ত। আৰু মোৰ আটাইতকৈ বেছি ভাল লগাৰ এইটো পেপাৰ ৱৰ্কৰ ভিতৰত আটাইতকৈ মোৰ বেছি ভাল লাগিছে এইটোৰ, যিহেতু প্লেটিনাম জুবলি উপলক্ষে ৰঙাপাৰা বেংগলী হাইস্কুলৰ
ক্ষুদ্ৰ আকাৰে বেংগুলী হাইস্কুলখনক ক্ষুদ্ৰ আকাৰে নিৰ্মাণ কৰিছে কাগজৰ দ্বাৰাই আৰু ইয়াক সংৰক্ষণ কৰিব আগলৈকে যাতে সংৰক্ষণ কৰিব পাৰে তাৰ কাৰণে কাঁচৰ বাকচত ভিতৰত ৰখা হৈছে আৰু ইমান সুন্দৰ উপস্থাপন কৰিছে আৰু এই স্কুলখন ক্ষুদ্ৰ আকাৰে বনাব যাওঁতে ইয়াক 6 মাহ সময় লাগিছিল বুলি মানুহজনে জানিব দিছে আপোনালোকে কেমেৰাত চাওঁতে কেনেকুৱা দেখিছে নাজানো কিন্তু ইয়াক যেতিয়া ৰিয়েলত দেখা গৈছিলে নহয় বহুতেই ধুনীয়া লাগিছে বহুত বেছি ভাল লাগিছে ইয়াৰ মানে কোনটো ওখ কোনটো চাপৰ ইমান সুন্দৰ মেজাৰমেণ্ট আৰু সুকেশ দত্ত ৰঙাপাৰা বেংগুলী হাইস্কুলৰ এক্স ষ্টুডেণ্ট হয় আৰু এখেতে কৰিছে বিভিন্ন ধৰণৰ ইয়াত যিখিনি দেখাইছোঁ প্ৰায়খিনি এখেতে কৰিছে আৰু তাৰে মই এখেতক দেখাইছোঁ আৰু এখেতে দুই এষাৰ ক'ব আপুনি মোৰেই বনোৱা হয় বহুত দিনৰ এইটো পেশ্যন এখন যিহেতু কৰিম বুলি মডেল চডেল বনোৱাটো মই এটা আৰ্ট এক্সিবিশ্যন চাইছিলোঁ তেতিয়া তাৰে পৰাই মোৰ আইডিয়া তাৰে পৰাই মই চাই পেলাই মোৰ বহুতেই এইটো পেশ্যন এটা যে মই কৰিম বুলি বহুতেই এইটো ট্ৰাবলছাম মানে লেবাৰ কনজিউমিং এটা টাইম কনজিউমিং এটা ৱৰ্ক মই যিমানখিনি পাৰোঁ মই যদিও এজন মানে পেছাদাৰ ইঞ্জিনিয়াৰ এজন মই চাকৰি কৰোঁ মই এজ এ চিভিল ইঞ্জিনিয়াৰ তো এইখিনি বনোৱাত মোৰ বহুতেই সহায় হৈছে এজ এ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হিচাপে মই যিমানখিনি পাৰোঁ একুৰেচি ৰাখি পেলাই কামখিনি কৰাৰ চেষ্টা কৰিছোঁ আপুনি প্লেটিনাম জুবলিত ইমানখিনি সঁহাৰি জনাই আপোনাৰ নিশ্চয় ভালেই লাগিছে চাগে ন হয় হয় ঠিক আছে থেংক ইউ ইমানখিনি সঁহাৰি জনাই আৰু আনপিনে এইটো এটা পেপাৰ ৱৰ্কে হয় এই পেপাৰ ৱৰ্কটো কৰিছে সুকেশ দত্তৰ